তাতো মানে এখন চালান আহিছে আজি মোৰ ফুলখালী গাড়ী, যিখন মোৰ ফুলখালী থাকে নাইজেৰিয়াত। সি এমাহৰ বাবে ছুটি পাই সি আহে ইয়ালৈ, সেইকাৰণে তাৰ এখন গাড়ী আছে। গাড়ীখন মোৰ গেৰেজত থাকে, কেতিয়াবা মই চলাওঁ গাড়ীখন। আজি গাড়ীখনৰ এখন চালান আহিছে, যিখন চালানখনত কোনো ইমেজ নাই। যিটো চালান কাটিছে চন্তক থানাৰ আণ্ডাৰত হৈছে, এইটো দেখুৱাইছে চালানখনত। তাত কোনো ইমেজ নাই যে গাড়ীখন কি হয়। তাত দেখুৱাইছে যে হেলমেট নিপিন্ধাৰ বাবে, দুচকীয়াখন হেলমেট নিপিন্ধাৰ বাবে চলোৱাজন আৰু আনজনে 1000 টকা ফাইন কৰিছে। এতিয়া মোৰ কথা হ'ল, নম্বৰটো যিহেতু মোৰ চাৰিচকীয়া বাহনৰ এগেইনষ্টত আহিছে, মোৰ ওচৰত থকা প্ৰাঞ্জলপতি শৰ্মা নামত আছিলে গাড়ীখন। তো চাৰিচকীয়া চলাবলৈ এতিয়া হেলমেট লাগিব নেকি? এখনতো কোনো স্পৰ্টছ কাৰ নহয়, তেওঁলোকে স্পৰ্টছ ট্ৰেকত চলোৱা গাড়ী নহয়। এতিয়া যিহেতু এখন হুণ্ডাই ইয়ন গাড়ী, এতিয়া আপুনি তাত সুধিছিলে নে কথাটো? উত্তৰটো মই যিহেতু মই সংবাদকৰ্মী, গতিকে মোৰ যিমানখিনি জানো মই সিমানখিনি হিচাপত মই নাজিৰা মহকুমা আৰক্ষী বিষয়াক মই উক্ত চালানখন দিলোঁ। তেওঁলোকে বিধি ব্যৱস্থা কাইলৈ ভিতৰত ল'ম বুলি কৈছে। তেওঁলোকে কৈছে কোনোবা দুচকীয়াত হয়তো নম্বৰ প্লেটটো লাগি আছে। তেনেকৈ যদি দুচকীয়াত যি টি নম্বৰ প্লেট লাগিয়ে থাকে, তেনে নম্বৰ প্লেটৰ নামত ইমানখিনি ছিষ্টেম কৰি কি লাভ হ'ল? যিহেতু আজিকালি এটা বিশেষ এটা নিৰ্দিষ্ট ষ্টাইলত এটা নম্বৰ প্লেট DT অফিচৰ ফালৰ পৰা দিয়া হৈছে, হাইটেক ছিকিউৰিটিৰ কাৰণে যিটো কৰা হ'ল। গতিকে তেনেকুৱা নম্বৰ প্লেট নথকাখিনি তেওঁলোকে ক্লিয়াৰ ধৰা নাই। তেওঁলোকে ক'লেই নহ'ব যে নম্বৰ প্লেট এখন দুচকীয়াত লাগি আছিল, আপোনাৰ গাড়ীৰ নম্বৰটোতে লাগি আছে। তেনেকুৱা দুচকীয়াখিনি তেওঁলোক ধৰাটো দায়িত্ব আছিলে। যিহেতু তেনেকুৱা এটা ঘটনা হৈছেও, মানে কি এখন পৰিত্যক্ত বাহন পাইছে শিৱসাগৰত, যিখনত নম্বৰ প্লেট বেলেগ হোৱা নম্বৰ প্লেট লাগি আছে। তেনেকুৱাও হ'ব পাৰে নেকি ঘটনাটো? কেনেকুৱা? ঘটনাটোতো আৰক্ষীৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰি এখন উলিয়াব লাগিব, যদি সঁচাকৈ আছে নে এইটো তেওঁলোকে মন গৈছে কাৰণে নম্বৰ ভৰাই তেওঁলোকক কিবা টাৰ্গেট আছে চাগে আৰক্ষীৰ, আজিৰ দিনটোত 50খন দিব লাগে, যি নম্বৰ মন গৈছে দি দিছে। কাৰণ যিহেতু চালানখনত কোনো ইমেজ নাই। ইমেজ যদি হেলমেট নাই পিন্ধা দুচকীয়া বাহনত আৰোহীজনৰ ফটো দিব লাগিব, নাম্বাৰ প্লেটৰ ফটো দিব লাগিব। চাৰিচকীয়া হ'লে ছিট বেল্ট চলাই থাকোঁতে ছিট বেল্ট নাই মৰা বুলিও ফটো দিব লাগিব। যিহেতু চাৰিচকীয়া বাহন, এতিয়া চাৰিচকীয়া বাহনত ছিট বেল্টৰ কথা আছে, ইয়াত আহিছে হেলমেট। গতিকে বিষয়টো গুৰুত্বপূৰ্ণ কথা। অকল ৰেভিনিউটো কালেক্ট কৰিবৰ কাৰণে এইবোৰ কৰিছে নেকি বাৰু? কাৰণ আমি দেখিছোঁ যে মেক্সিমাম সংখ্যক কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুটি লৈ বা বাইক লৈ টাউনত বেছি উৎপাত কৰে, এক্সিডেণ্ট হৈছে। ইয়াত 3-4জনলৈকে মৃত্যুমুখত পৰা আমি দেখিছোঁ। কিন্তু তেওঁলোকৰ লাইচেঞ্চখন আজিলৈকে চোৱা হোৱা নাই। কিন্তু আমি দেখোঁ আমি অকল কেৱল ফটো মাৰি নিজৰ টাৰ্গেট পূৰাবলৈ যেন ব্যস্ত হৈ আছে একাংশ আৰক্ষী বিষয়া। যিসকল আৰক্ষী বিষয়াই ডিউটিৰ সময়ত নিজৰ মূৰত ইউনিফৰ্মৰ টুপিটো নিপিন্ধে গৰমৰ বাবে, তেওঁলোকৰ কি অধিকাৰ আছে যে হেলমেট নিপিন্ধা মানুহজনৰ ফটো মাৰিবলৈ? তেওঁলোকে প্ৰথম নিজৰ ইউনিফৰ্মটো ধুনীয়াকৈ পিন্ধিব লাগে, মূৰত টুপিটো। ফটো মাৰিব পাৰে জানো? মোৰ মতেতো নোৱাৰে। হোমগাৰ্ডে ফটো মাৰা মই দেখি পাইছোঁ।